থানায় ফোন করুন। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। হাউলিৰ জয়পুৰত এগৰাকী যুৱকক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। বৰপেটা জিলাৰ হাউলি থানাৰ অন্তৰ্গত বুধবাৰে সন্ধিয়া প্ৰায় 10 বজাত এগৰাকী লোকক দুৰ্বৃত্তই হানি খুচি হত্যা কৰি বাইক দুৰ্ঘটনাত মৃত্যু হৈছে বুলি অভিযোগ উত্থাপিত হোৱাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে জয়পুৰ গাঁৱৰ বাসিন্দা তথা হাউলিস্থিত মান্নান ফাৰ্নিচাৰ হাউচৰ স্বত্বাধিকাৰী আব্দুল ৰেজ্জাকৰ আৰু তেওঁৰ পুত্ৰ আব্দুল মান্নানে নিজৰ AS15U 9517 নম্বৰৰ ৰয়েল এনফিল্ড বাইকেৰে ঘৰলৈ যোৱাৰ সময়ত জয়পুৰ আজিমৰ ঘৰৰ সন্মুখত দুৰ্বৃত্তই গাড়ীখন ৰখাই পিতা আৰু পুত্ৰক বিভিন্ন ধৰণৰ অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰি পেলাই থৈ যায়। ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হোৱাত তাত ৰখাই থোৱা এখন বলেৰো গাড়ীয়ে পলায়ন কৰা বুলি ৰাইজে প্ৰত্যক্ষ কৰিছিল। পিছত ঘটনাস্থলীত হাউলি আৰক্ষীয়ে উপস্থিত হৈও গুৰুতৰভাৱে আহত আব্দুল ৰেজ্জাকৰ পুত্ৰ আব্দুল মান্নানক বৰপেটা ফকৰ উদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও গুৰুতৰভাৱে আহত আব্দুল মান্নান হাস্পতাল চৌহদতে মৃত্যু ঘটে। পিতৃ আব্দুল ৰেজ্জাকে অতি সংকটজনক অৱস্থাত ICUত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে পুত্ৰ আব্দুল মান্নানৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি জয়পুৰস্থিত নিজ গৃহলৈ অনা হৈছে। উল্লেখ্য যে আব্দুল ৰেজ্জাকৰ আত্মীয় স্বজনৰ লগত দীৰ্ঘদিন ধৰি মাটি বাৰী সংক্ৰান্তীয় বিবাদ চলি আহিছে। উক্ত দুৰ্ঘটনা বা হত্যাকাণ্ড ইয়াৰে এটা অংশ বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখিত ঘটনাটো নিৰপেক্ষ তদন্ত কৰি ইয়াৰ লগত জড়িত দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰি কঠোৰভাৱে শাস্তি প্ৰদান কৰিবলৈ আমচুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আব্দুল জুব্বাৰ আলীয়ে দাবী জনাইছে। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট পি সংবাদ। বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত এই জয়পুৰ গাঁৱত যোৱা নিশা হাউলিত পৰা দোকান বন্ধ কৰি আহি থকা অৱস্থাত এটা মানে আমি বা এই অঞ্চলৰ সচেতন মহলে সকলোৱে কৈ আছে এটা পৰিকল্পিত হত্যাকাণ্ড হৈছে। দোকান বন্ধ কৰি ল'ৰাটোৰ এতিয়া আপোনালোকে দেখা পাইছে যে ল'ৰাটো ইতিমধ্যে মৃত্যুবৰণ কৰিছে। তেখেতৰ নাম হ'ল আব্দুল মান্নান আৰু তেখেতৰ দেউতাকৰ নাম হ'ল আব্দুল ৰেজ্জাক। তেখেতে বৰপেটা মেডিকেল কলেজত মৃত্যুৰ সৈতে যুঁজি আছে। আমি বিশেষ সূত্ৰে গম পাইছোঁ তেখেতে ইতিমধ্যে নাই। গতিকে মই আপোনালোকৰ জৰিয়তে জিলা প্ৰশাসনক এটা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এই পৰিয়ালৰ লগত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মাটি বাৰীলৈ কাজিয়া এই অঞ্চলৰ সকলো ৰাইজে জানে। গতিকে আমাৰ এই অঞ্চলৰ সচেতন সকলো ৰাইজে কৈ আছে যে এটা পৰিকল্পিত হত্যা হৈছে। দুজন মানুহ যদি এটা গাড়ী খুন্দাই থৈ যায়, সেই বাইকটো একদম কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই আৰু এই যি দুটা ডেড বডি কোনো এটা ডেড বডিৰ গাত কোনো ধৰণৰ আঘাতৰ চিন নাই। গোটেইখিনি আঘাত মূৰত হৈছে। এনেকুৱা লাগিছে যে মানে তেওঁলোকে ছুৰীৰে আঘাত কৰিছে। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ নামচুৰ পৰিয়ালৰ ফালৰ পৰা মই জিলা প্ৰশাসনক এটা আহ্বান জনাম, এইটো এটা নিৰপেক্ষ তদন্ত হ'ব লাগে। নিৰপেক্ষ তদন্ত হৈ যিসকল কালপিত ইয়াৰ লগত জড়িত তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব লাগে। মই ৰাতি দোকান বন্ধ কৰি আহোঁতে মোৰ হাউলি অলপ লেট হৈছে। 10:40 মোক ঘৰৰ পৰা ফোন মাৰিছে যে আপোনালোকৰ ঘৰৰ আগত এটা ডাঙৰ এক্সিডেণ্ট হৈছে। যিয়ে নহওক মই দৌৰাদৌৰিকৈ হাউলিৰ পৰা ঘৰকলৈকে আহি চাওঁ যে এম্বুলেঞ্চত আগত এজন মানুহ লৈ গৈছে, দ্বিতীয়জনো বেলেগ এটা এম্বুলেঞ্চেদি বৰপেটা টাউনত লৈ গৈছে। কিন্তু মই আহি চালোঁ যে প্ৰশাসনৰ মানুহ আছে আৰু বাইক যে আছে, যি বাইকত মানে খুন্দাইছিলে সেই বাইকখনৰ পিছফালে অলপ মানে গিলাচ এটা খালি ভাঙা আছে। সেইখিনি আমি সকলোৱে মিলি পেলাই এই মেজিক এটাত তুলি দিলোঁ, থানালৈ লৈ গ'ল। তাৰপিছত মানে লোকেল যিবিলাক পাব্লিক আছিলে সেইখিনি সময়ত ৰাতি তেওঁলোকৰ ভাষ্য যে আচলতে এইটো এটা মানে সন্দেহ ৰাইজৰ যে পৰিকল্পিতভাৱে এই কামটো কৰা হৈছে। কাৰণ দেউতা আৰু দেউতাক দুয়োজনে দোকান বন্ধ কৰি ৰাতি 10:20 বা 30 এনেকুৱা টাইমত সেইখিনি জেগাত তাৰমানে মোৰ ঘৰৰ পৰা মোটামুটি ধৰক 20 মিটাৰ মেইন ৰোডত ঘটনাটো সংঘটিত হৈছে। যে তেওঁলোকৰ মানে গাত কোনো ধৰণৰ স্পট নাই, খালি মূৰতে মানে চাৰিওফালে মূৰতে জখম হৈছে আৰু চুৰিৰ আঘাত হেন তেনেকুৱা মানে ৰাইজে প্ৰত্যক্ষ কৰিছে। আৰু সেই অৱস্থাতে মেডিকেলত নিয়াতে মানে ল'ৰাজনৰ মৃত্যু হয় আৰু দেউতাকে বৰ্তমান একদম মানে মৃত্যুৰ লগত যুঁজি আছে। কিন্তু আমি বিশেষ সূত্ৰ জানিব পাৰিছোঁ যে তেওঁৰো মানে বচাটো মানে সন্দেহ ইতিমধ্যে নাইয়ে নেকি এনেকুৱা এটা মানে। প্ৰশাসন কি আহ্বান জনাব? তো
আমি ৰাইজৰ তৰফৰ পৰা প্ৰশাসনক অনুৰোধ জনাওঁ যাতে ইয়াৰ মানে তদন্ত ক্ষীপ্ৰতৰ কৰি আৰু দোষীক মানে কঠোৰ শাস্তি দিয়াৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা আমাৰ জিলা প্ৰশাসন আমাৰ হাউলি আৰক্ষী চকী সকলোকে আমি আহ্বান জনাইছোঁ।